অংক পৰীক্ষাটোতো কালিয়ে আছিলে মনজিতেতো আনকালে পৰীক্ষা দি চিধা মুচলে কিন্তু সি কালিও নাহিলে আজিও নাই অহা তাক ফোন কৰি মাতিব লাগিব হেল্ল' ঐ তই যে পৰীক্ষা দি কালি মুচলে নাহিলি এতিয়া পেপাৰখন লৈ মুচলা মই ৱাটাৰ চাপ্লাইত বহি আছো সোনকালে তই আহিলি তোৰ কালি পৰীক্ষা কেনেকুৱা হ'ল জানোৱেচোন মোৰ কথা কৈ থৈ আহিছো আৰু কি হয় হ'ব পৰীক্ষা এই তই সেনেকে নকবি আকৌ কালি জান নাই তহঁতৰ টিউশ্যন লোৱা মাষ্টাৰটোক মই লগ পাইছিলোঁ সি তোৰ কথা কি কৈছে বে তই হেনো যি অংক হ'লেও 1 মিনিটৰ পিছত কৈ উলিয়াই দিয় সেইকাৰণে কালিৰ পৰা মই ৰখি আছো তোক খবৰ ল'বলৈ হে সঁচা নে নেকি সুধ মোক সুধ তেতিয়াহ'লে প্ৰশ্ন পেপাৰ ল তই মোক প্ৰথমতে MCQ কেইটা সুধ জান নাই MCQ কেইটা চা ভাই যদি ইয়াত আহি পিনে আইনষ্টাইনেও কয় নহয় যে তোৰ MCQ কেইটা শুদ্ধ আছে মই ঘেণ্টাডাল বিশ্বাস নকৰোঁ তোৰ ওপৰত মোৰ ইমানটো বিশ্বাস আছে তই MCQ কেইটা কেতিয়াও শুদ্ধহে কৰিব নোৱাৰ সেইকাৰণে আমি এতিয়া লং কুৱেশ্যন এতিয়া ডিছকাছ কৰিম হ'ব মোক লং কুৱেশ্যন কেইটাকে সুধ তেন্তে তই একেবাৰে প্ৰথমতে এই 48টো কচোন প্ৰমাণ কৰিবলৈ কৈছে কছ থিতা চেক থিতা এইবোৰ কট থিতা এইটোকে কত প্ৰথমতে চা ভাই তই মোক এটা কথা কচোন কচেক থিতা মাইনাছ কট থিতা হোল স্কুৱেৰ ইজুকেলটো কিমান হ'ব ইকুৱেলটো চেক থিতা -1 ডিভাইডেড বাই চেক থিতা +1 হয় তাৰপৰা কি হ'ল আকৌ আচ্ছা এইটো কথা তইও জান ময়ো জানো আমাৰ লগৰকেইটাও জানে আনকি আমাক পঢ়োৱা মাষ্টৰ গোটেইকেইটাই জানে আমাৰ দেউতাহঁতেও আনকি জানে তেতিয়াহ'লে মোক প্ৰমাণ কৰিবলৈ কি থাকিলে তই কচোন সেইটো কথা গুলি মাত হয় মোক এটা কথা ক এইটো কি এইটো মোবাইল এইটো কথা তইও জান ময়ো জানো গোটেই পৃথিৱীয়ে জানে এতিয়া কি এইটো মই গোটেইটো খুলি মেলি দেখুৱালেহে প্ৰমাণ হ'ব নেকি এইটো মোবাইল বুলি সেইকাৰণে মই গোটেই প্ৰশ্নটো পাতি থৈছোঁ কি হয় হ'ব দেখা যাব তোৰ কথাটোৱে শুদ্ধ তই 2 নম্বৰ আছে তোৰ 5 নম্বৰ দিব যা তই 5 এতিয়া আমি নেক্সট কুৱেশ্যনটো সুধিম তই মোক 11 নম্বৰটো ক 28x³ - x² - 3x + 1 বহুপদৰ এটা শূন্য -1 হ'লে ইয়াৰ বাকীকেইটা শূন্য নিৰ্ণয় কৰা প্ৰশ্নটো ভুল মই কৈছোঁ নহয় একদম প্ৰশ্নটোৱে ভুল বহুপদৰ শূন্য এটা -1 কেনেকৈ হ'ব কচোন শূন্য ইজ নট -1 শূন্য স্থান কোনোৱে ল'ব নাই শূন্য সদায় শূন্য হৈ থাকিব সেইকাৰণে মই উত্তৰ এইটোৱে লিখি থৈ আহিছোঁ যি হয় দেখা যাব চা ভাই তই মানুহটো বহুত জ্ঞানী তোৰ মান কোনো হ'ব নোৱাৰে এই HSLC পৰীক্ষাত নাই তোৰ কাৰণে নহয় তই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবি তই সেইটো দিবই লাগিব মই যাম তই থাক সেই পেপাৰখন লৈ যাবি